নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী গোৱাৰ নৈশ পাৰ্টিৰ অগ্নিকাণ্ডত দুৰ্ভাগ্যজনকভাৱে অসমৰ ৩জন যুৱকৰ মৃত্যু ধেমাজিৰ এজন যুৱকৰ লগতে কাছাৰৰ দুজন যুৱকৰ মৃত্যু হয় এই ঘটনাত মৃত্যু হোৱা ধেমাজিৰ যুৱকজনৰ নাম দিগম্বৰ পাটিৰ আনহাতে কাছাৰৰ শিলকুৰি গ্ৰান্তৰ মনোজিত মাল আৰু শিলচৰৰ ৰাহুল তাঁতী নামৰ আন দুই যুৱকৰ মৃত্যু হৈছে গোৱাৰ বিধ্বংসী অগ্নিকাণ্ডত কমেও ২৫ জন লোকৰ মৃত্যু হৈছে লক্ষণীয়ভাৱে গোৱাৰ এনে ৰেষ্টুৰাসমূহত অসমৰ ভিন্ন প্ৰান্তৰ গাঁৱৰ যুৱক কৰ্মৰত হৈ আছে সেই সূত্ৰেই অসমৰ কোনো যুৱকৰ মৃত্যু হোৱা বুলি সন্দেহ ঘনীভূত হৈছিল পৰৱৰ্তী সময়ত নিহতসকলৰ নামৰ তালিকা প্ৰকাশ কৰাৰ পাছতে অসমৰ ৩ যুৱকৰ মৃত্যু হোৱাৰ খবৰ নিশ্চিত হয় এই ৰেষ্টুৰাখনৰে ৩জন এই কৰ্মচাৰী আছিল অসমৰ এই ৩ যুৱক য'ত নেকি পৰ্যটক দেশী বিদেশী পৰ্যটকসহ ২৫ জন লোকে প্ৰাণ হেৰুৱাইছে এই ভোকাবহ দুৰ্ঘটনাত এক ভয়ংকৰ ট্ৰেজেডি গোৱাত সংঘটিত হোৱা এই ট্ৰেজেডিয়ে সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পেলাইছে নৈশ পাৰ্টিৰ সময়ত সংঘটিত হয় অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ডই মুহূৰ্তৰ ভিতৰতে ছাৰখাৰ কৰি পেলাই সকলো এই অঘটনত অসমৰ ৩ যুৱকৰ মৃত্যু ৩ যুৱকৰ পৰিচয় ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ২৫ জনীয়া এই তালিকা ইতিমধ্যে প্ৰকাশ পাইছে নিহতসকলৰ এই তালিকাত আছে অসমৰ এই ৩ যুৱক ধেমাজিৰ যুৱক দিগম্বৰ পাটিৰ কাছাৰৰ শিলকুৰি গ্ৰান্তৰ যুৱক মনোজিত মাল আৰু শিলচৰৰ যুৱক ৰাহুল তাঁতী তিনিওজনে এই ৰেষ্টুৰাখনৰ কৰ্মচাৰী আছিল উল্লেখযোগ্য যে গোৱাৰ বিভিন্ন হোটেল ৰেষ্টুৰাত অসমৰ যুৱকসকল বৰ্তমান সংস্থাপিত হৈ আছে কৰ্মসংস্থাপন বিচাৰি অসমৰ বিভিন্ন অঞ্চলৰ বিশেষকৈ গ্ৰামাঞ্চলৰ বহু যুৱক গোৱালৈ যায় আৰু এই তালিকা প্ৰকাশ পোৱাৰ পিছতে নিশ্চিত হৈছে অসমৰ ৩জন যুৱকৰ মৃত্যুৰ খবৰ তিনিওটা পৰিয়ালত বৰ্তমান গভীৰ শোকৰ ছাঁ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ঘেৰুৱাই বৰ্তমান দিশহাৰা হৈ পৰিছে তিনিওটা পৰিয়াল अढ़ाई बजे खबर पर घर में आया शाम को थाना में जाकर रिपोर्ट किया तो अगला साल गया था 7 महीने का समय होटल का काम पता नहीं हमको क्या काम कर रहा था ठीक था पैसा भी लेके आया 1 लाख रुपये लेके हम लोग तो उसका पीछे तो भाई को बोला था लाने को लिए अभी तो फोन किया तो बोल रहे 1 बजे प्लेन है গোৱাত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডৰ শেহতীয়া এক চাঞ্চল্যকৰ ভিডিঅ' পোহৰলৈ আহিছে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোত দেখিবলৈ পোৱা হৈছে কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল নাইট ক্লাবটোত চলি থকা নৃত্যানুষ্ঠানৰ মাজতে ব্যৱহাৰ কৰা বৈদ্যুতিক আতচবাজীৰ পৰাই এই জুইৰ সূত্ৰপাত হোৱাৰ নিশ্চিত খবৰ আহিছে ক্ৰমাৎ অগ্নিৰ স্ফুলিংগই আগুৰি ধৰিছিল অনুষ্ঠান চলি থকা সামিয়ানাটোত হঠাৎ অগ্নিকাণ্ড সংঘটিত হোৱা এই ঘটনাই ভয়াবহ ৰূপ ধাৰণ কৰে ভিডিঅ'টোত দেখিবলৈ পোৱা হৈছে সামিয়ানাৰ ওপৰত স্থাপন কৰা বৈদ্যুতিক আতচবাজীৰ পৰাই হৈছিল জুইৰ সূত্ৰপাত গোৱাৰ এই ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ ফেচবুক যোগে মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জ্ঞাপন কৰিলে গভীৰ সমবেদনা দুৰ্ঘটনাত আহত আটাইৰে দ্ৰুত আৰোগ্য লাভৰ বাবেও নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাই এই পোষ্ট অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মুহূৰ্তত শিলচৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত অনিৰুদ্ধ এই ট্ৰেজেডিয়ে সমগ্ৰ দেশ জোকাৰি গৈছে তাৰ মাজতে দুঃসংবাদ যে অসমৰো ৩জন যুৱকে প্ৰাণ হেৰুৱালে অবাঞ্ছিত অনাকাংক্ষিত এটা পৰিস্থিতিৰ সন্মুখীন হৈ অতি দৰিদ্ৰ পৰিয়ালৰ 2 যুৱক কাছাৰৰ গতিকে দুইটা পৰিয়ালত এই মুহূৰ্তত কেনেকুৱা পৰিৱেশ কি খবৰ আপুনি লাভ কৰিছে মৃতদেহ কিমান সময়ত লৈ অনা হ'ব হয় জয়ন্ত দুজনৰ মৃত্যু হৈছে কাছাৰ জিলাৰ 25 জন গোটেই দেশৰ পৰা বহুত প্ৰায় 20 জন কৰ্মচাৰী আছিল আৰু 5 জন পৰ্যটক কিন্তু এৰ মাজতে
কাছাৰৰ যে দুজন দুটা স্থানত হৈছে এটা হ'ল কাঠাল পইণ্ট আমাৰ শিলচৰ টাউনত ওচৰত কিন্তু আমি আছোঁ এতিয়া শিলকুৰি ধৰমকালৰ ইয়াতে মনোজিত মাল ডেৰ বছৰ আগতেই গৈছিলে কামৰ বিচাৰি আৰু এই ৰিজৰ্টত গৈছিলে আৰু এই নাইট ক্লাবত জইন কৰিছিলে 11 মাহ কাম কৰাৰ পিছত 4-5 মাহ আগতে ইয়াতে আহিছিলে সৰু ভণ্টিৰ বিয়াৰ কাৰণে ঘৰত দেউতাক 1 লাখ টকাও দিছে বিয়াৰ কাৰণে 15 দিনৰ ছুটি লৈ আহিছিলে তাৰ পিছত যে গৈছিলে আৰু এই ঘটনাটো পৰহি দিন এইটো খবৰ পাইছে ইয়াতে বহুত কেইজন মেম্বাৰ কেইটা আছে আৰু এই গাঁৱৰ মানুহবিলাকো আছে আমি এইবিলাকৰ পৰা খুদি লম आप लोग ये मनोजीत माल आज आप घर पे भी देखे कैसा था वो लड़का क्यों वो तो बहुत अच्छा लड़का था उसी का पैसा से जो है घर चलता था उनका तो अभी मेरा यही कहना है कि उनका जो पार्थिव शरीर है वो अच्छा से आ जाए यहाँ पर उसका बाद जो होगा देखा जाएगा हम लोग का गांव का ये हालत है अभी जो परिस्थिति चल रहा है अभी हम लोग का गांव में पहले ऐसा नहीं होता था चाय बागान ठीक चलता था अभी चाय बागान में 1 सप्ताह तलब देता है दूसरा सप्ताह नहीं मिलता है तो इसलिए हम लोग का प्रॉब्लम होने के कारण से हम लोग को जो बच्चा लोग छोटा है 15-16 साल का वो बाहर जाना पड़ता है अगर ऐसा ही परिस्थिति रहा तो हम लोग का बिहार के जैसा हाल हो जाएगा अच्छा ये बताइए कि क्या खबर मिला है एक राहुल ताती भी था उन दोनों का आज पार्थिव शरीर कौन लाएगा कैसे लाएगा अभी वो लोग का जो रिलेटिव है उनका कहना है कि 1 बजे प्लेन में उठाएगा वो लोग तो हम लोग का यहाँ आते आते 4-5 बज जाएगा तब अभी वहाँ से लाना पड़ेगा हम लोग को घर की परिस्थिति कैसी है उनके कितने भाई थे और कैसे कितने लोग थे यहाँ वहाँ इनका जो है 2 बहन है 2 भाई है वो बड़ा बेटा ही एक्सीडेंट हुआ है उसी का पैसा से उसका घर चलता था अभी वो लोग कैसे चलेगा हमको मतलब मेरा यही कहना है कि वो लोग कैसे चले उसको सरकार देखे हम लोग का विधायक जो है वो आके देखे इनका परिस्थिति कैसा है হয় জয়ন্ত শুনিছে ঘৰৰ সবতকৈ ডাঙৰ ল'ৰা আছিলে মনোজিত মাল আৰু ৰিচেণ্টলি ইয়াতে আহি সৰু ভণ্টিৰ বিয়াতো কণ্ট্ৰিবিউট কৰিছিলে কিন্তু এতিয়া আজি 1 বজাত টাইম যেটো কৈছে এইবিলাকক কোৱা হৈছে 1 বজাত আহিব শিলচৰত খালি ইণ্ডিগো ফ্লাইট চলে আৰু ইণ্ডিগোৰ কেনচেলেশ্যন হ'লে এটা প্ৰব্লেম হ'ব পাৰে এইটো এটা চাব লাগিব অলপ আগতে DDMৰ মানুহ ইয়াতে আহিছিলে আৰু যিমানখিনি এম্বুলেন্স লাগে আর জি লাগে অনার কারণে এইবিলাকৰ চেষ্টা চলি আছে জয়ন্ত নিশ্চয় দুটাকৈ পৰিয়ালত এই মুহূৰ্তত কাছাৰত ঠোকৰ ছাঁ পৰিছে অনিৰুদ্ধ আনটো পৰিয়ালৰ কি খবৰ আপুনি লাভ কৰিছে একমাত্ৰ উপাৰ্জনকাৰী ৰাহুল নামৰ সেইজন যুৱকো একদম ঠিক জয়ন্ত সেই তাতেও সেম অৱস্থা আৰু এই ৰাহুলৰ পৰিয়ালেৰে যিবিলাক এজন ৰিলেটিভ তাতে গৈছে মনোজিত মালৰ ঘৰৰ পৰা কোনো যোৱা নাই এই ৰাহুল তাতে ঘৰৰ যে ৰিলেটিভ কেইটা আৰু তাতে দুইখনি বডিখন আজি আনাৰ কথা আছে তাতেও সেম অৱস্থা এই কামৰ কাৰণে বিচাৰি গৈছিলে গোৱাত আৰু গোৱাত গৈ এই নাইট ক্লাবত যেটো পৰি সেই ঘটনাটো ঘটিছে এই ঘটনাতে একদম এই পৰিয়ালক অলপ আগতে আহিছিল ঘৰৰ সবৰ পৰিস্থিতি খন চাই নিজৰো এটা গম লাগিছে ইয়াতে এনেকুৱা কি হ'ল হয় অনিৰুদ্ধ লগতে যেটো বিমানৰ কথা আপুনি উল্লেখ কৰিছে 1 বজাত ইণ্ডিগো বিমানেৰে মৃতদেহ লৈ অনাৰ কথা কিন্তু যি বিপৰ্যয় চলি আছে যি খামখেয়ালি চলি আছে ইণ্ডিগোৰ যি সংকট চলি আছে গতিকে 1 বজাত আহি পোৱাৰ ক্ষেত্ৰত কিমান নিশ্চিত খবৰ লাভ কৰা হৈছে হয় জয়ন্ত এইটোই মই খুদিছিলো যিমানখিনি অলপ আগতে DDMৰ যেটো কৈছে এম্বুলেন্সৰ এৰেঞ্জমেন্ট কৰি দিব তাকো মই এইটো ডাইৰেকশন দিছো যে আপোনালোকে কন্টাক্ট কৰিছে না নাই এয়াৰপোৰ্ট আজি ফ্লাইট আহিব না নাই এইবিলাক খবৰ লবৰ কাৰণে কিয়নো এই পৰিয়ালৰ মানুহ ইয়াৰ পৰা শিলচৰ পাওতে 15-20 কিলোমিটাৰ তাৰ পিছত আৰু 26 কিলোমিটাৰ এয়াৰপোৰ্ট ইমান কষ্ট কৰি তাতে গৈ বডিটো আনাও এটা প্ৰবলেম হ'ব পাৰে যেটো কাৰণে আগতে ইনফৰমেশন দিয়াৰ কাৰণে ফোন নম্বৰ কেইটা শেয়াৰ কৰিছে কাৰেক্ট ইনফৰমেশনটো আহাৰ পিছতে এইবিলাকৰ মানুহ ইয়াৰ পৰা যাব কমৰিগামৰ মনোজিত মালৰ ডেড বডিখন আনিবৰ কাৰণে জয়ন্ত অনিৰুদ্ধ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক দেওবাৰে নিশা যোৰহাট নগৰৰ ফাঁচিয়ালিত সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড নিশা প্ৰায় 2 বজাৰ পিছত সংঘটিত অগ্নিকাণ্ডত ফাঁচিয়ালিৰ এটা গলিত থকা বহু সৰু সৰু ভাড়াঘৰ জুইত জাহ যায় অগ্নিকাণ্ডত কেইবাটাও গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে জুই বিয়পি পৰাৰ আশংকাত অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী প্ৰশাসনে তৎপৰতাৰে সমীপৰ ভৱনসমূহ খালী কৰে অৱশেষত অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এই অগ্নিকাণ্ডত বহু ভাড়াঘৰ জুইত জাহ যায় প্ৰায় 25টাকৈ পৰিয়ালৰ
সা সম্পত্তি সম্পূৰ্ণৰূপে জুইত জাহ যায় আৰু সেই স্থানত ৰখাই থোৱা এখন গাড়ীও জ্বলি চাৰখাৰ হয় এই বিধ্বংসী অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে অৱশ্যে এই অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক নিশা প্ৰায় 2 বজাৰ পিছত সংঘটিত হোৱা এটা বিধ্বংসী অগ্নিকাণ্ড প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেদৰে হ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই কিন্তু অগ্নিকাণ্ডত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হৈ ভয়াৱহ ৰূপ ধাৰণ কৰে 25টাকৈ পৰিয়াল বৰ্তমান গৃহহাৰা হৈছে এই বিধ্বংসী অগ্নিকাণ্ডত বহু সৰু সৰু ভাড়াঘৰ জ্বলি ভস্মীভূত হৈছে সকলো সা সম্পত্তি জ্বলি চাৰখাৰ হৈছে এই অগ্নিকাণ্ডত অৱশ্যে সৌভাগ্যবশতঃ কোনো লোক হতাহত হোৱা নাই ইফালে লিডুটো কাহিলি পুৱাই সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড লিডু বজাৰস্থিত হনুমান মন্দিৰৰ সমীপত এই বিধ্বংসী অগ্নিকাণ্ডৰ সংঘটিত হৈছে অগ্নিকাণ্ডত জাহ যায় দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান চিবি ষ্ট'ৰ আৰু মহাবীৰ তাপৰীয়া নামৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত জুইত জাহ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ প্ৰায় 50 লাখ টকাৰ সম্পত্তি শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে পুৱতি নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ড এতিয়াও উমি জুই জ্বলি আছে প্ৰায় 50 লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈছে এই অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হয় অষ্ট্ৰেলিয়াৰ নিউ সাউথ ৱেলছ ৰাজ্যৰ কলৱেং চহৰত সংঘটিত হৈছে ভয়ংকৰ বনজুই এয়া অষ্ট্ৰেলিয়াৰ নিউ সাউথ ৱেলছ ৰাজ্যৰ কলেৱাং চহৰ এয়া বনজুইৰ ভয়ংকৰ ৰূপ বনজুয়ে আগুৰি ধৰিছে এটা বৃহৎ অঞ্চল অগ্নিকাণ্ডত ক্ৰমাৎ বৃদ্ধি পোৱাত অঞ্চলটোৰ লোকসকলক আঁতৰাই নিয়া হৈছে নিৰাপদ স্থানলৈ শনিবাৰে বতৰৰ উষ্ণতা বৃদ্ধি পোৱাৰ ফলত অষ্ট্ৰেলিয়াৰ সিডনীৰ উত্তৰত অৱস্থিত উপকূলীয় চহৰ কলেৱাঙত সংঘটিত হয় এই বনজুই তাপমাত্ৰা 42 ডিগ্ৰী সেলসিয়াছ হোৱাৰ পাছতে বনজুইৰ সূত্ৰপাত ঘটে ৰাজ্যখনৰ মধ্য উপকূলীয় অঞ্চলৰ ফেগান্স বে আৰু ৱাই নামৰ অঞ্চলটোলৈ অগ্নিকাণ্ড বিয়পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে অগ্নিকাণ্ড সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা হৈছে ইতিমধ্যে এই দুটা স্থানত বাস কৰা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে 3,50,000তকৈ অধিক লোকে বাস কৰা এই অঞ্চলটো সিডনীৰ পৰা মাত্ৰ 45 কিলোমিটাৰ দূৰত্বত অৱস্থিত অগ্নি নিৰ্বাপক বাহিনীয়ে দিনে নিশাই চেষ্টা চলাই আছে অগ্নি নিৰ্বাপন কৰিবলৈ শনিবাৰে সংঘটিত হোৱা অগ্নিকাণ্ড ক্ৰমাৎ আন অঞ্চললৈ বিয়পিবলৈ আৰম্ভ কৰাত আতংকৰ সৃষ্টি হৈছে ৰেড এলাৰ্ট জাৰি কৰিছে স্থানীয় প্ৰশাসনে অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই এই পৰ্যন্ত কেইবাটাও বাসগৃহ বনজুইত জাহ গৈছে হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰা জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে আজি সংসদত বন্দে মাতৰম বিতৰ্ক লোকসভাত প্ৰধানমন্ত্ৰী মোদী আৰম্ভ কৰিব বিতৰ্ক বিৰোধীৰ হৈ উপদলপতি গৌৰৱ গগৈয়ে প্ৰথমে আগবঢ়াব বক্তব্য বন্দে মাতৰমৰ 150 বছৰৰ সময়তে কংগ্ৰেছে গীতটোত এছুৱা নোহোৱা কৰাক লৈ বিতৰ্ক চলিব আজি লোকসভাত বন্দে মাতৰম বিতৰ্ক চলাৰ বিপৰীতে কাইলৈ ৰাজ্যসভাত একেটা বিষয়তে হ'ব বিতৰ্ক ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শাহে বিতৰ্ক আৰম্ভ কৰাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও একেটা বিষয়তে ৰাজ্যসভা সম্বোধন কৰিব ইপিনে লোকসভাত গৌৰৱ গগৈৰ লগতে বিৰোধী প্ৰিয়ংকা গান্ধী দীপেন্দৰ হুডা ডক্টৰ বিমল আকৈজামাকে ধৰি কেইবাজনেও এই বিতৰ্কত ভাগ ল'ব শাসকীয় দলটোৱে লোকসভাত বিৰোধীৰ বাবে 3 ঘণ্টা ধাৰ্য কৰাৰ লগতে প্ৰায় 10 ঘণ্টা ধৰি চলিব এই বিতৰ্ক উল্লেখযোগ্য যে 1870 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰম শীৰ্ষক গীতটি ৰচনা কৰিছিল 1882 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বেংগলী উপন্যাস আনন্দ মঠত প্ৰথমে বন্দে মাতৰম প্ৰকাশ পাইছিল 1950 চনত বন্দে মাতৰম গীতটো ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰা হয় আৰু এই বৰ্ষতে দেশভক্তিমূলক গীতটোৰ 150 বছৰীয়া জয়ন্তী উদযাপিত হৈছে আৰু তেনে সময়তে সদনত কিয় বন্দে মাতৰম বিতৰ্ক বিজেপিৰ অভিযোগ কংগ্ৰেছে 1937 চনত বন্দে মাতৰম গীতটোৰ 4টা স্তবক বাদ দিছিল দেশ বিভাজনৰ স্বাৰ্থতে কংগ্ৰেছে এনে ব্যৱস্থা লোৱা বুলি বিজেপিয়ে অভিযোগ আনিছে বিজেপিৰ অভিযোগ কংগ্ৰেছে এনেদৰে দেশবাসীৰ মনত দেশ বিভাজনৰ বীজ ৰোপণ কৰিছিল
বন্দে মাতৰম গীতটোৰ 150 বছৰীয়া জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল দলটোৰ এনে বিভাজনকাৰী মনোভাৱ দেশৰ বাবে প্ৰত্যাহ্বান হৈ ৰল। বিপৰীতে কংগ্ৰেছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰামৰ্শ মতে বন্দে মাতৰম গীতটোৰ ৬টা স্তবকৰ প্ৰথম দুটা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰি আহিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কোৱা অনুসৰি সব্যসাচী ভট্টাচাৰ্যই বন্দে মাতৰম চৰিত গ্ৰন্থখনত এই বিষয়ে সবিশেষ বৰ্ণনা কৰিছে। সেই অনুসৰি কংগ্ৰেছ কাৰ্যকৰী কমিটিয়ে 1937 চনৰ 29 অক্টোবৰত এই সিদ্ধান্ত লয়। পুনৰ অশান্ত হৈ পৰিছে দক্ষিণ পূব এছিয়াৰ পৰিস্থিতি। সোমবাৰে থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত পুনৰ সামৰিক সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। থাইলেণ্ড কম্বোডিয়াৰ বিভিন্ন স্থানত বিমান আক্ৰমণ চলোৱাৰ বাতৰি আহিছে। বায়ুসেনা বাহিনী নথকা কম্বোডিয়াৰ বিস্তৰ ক্ষতি হৈছে থাইলেণ্ডৰ বিমান আক্ৰমণত। ইতিপূৰ্বে বেংককে আমেৰিকাৰ হস্তক্ষেপত যুদ্ধবিৰতিৰ চুক্তি সম্পাদন কৰাৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছতে দুয়োখন দেশৰ মাজত সংঘাত বৃদ্ধি পাইছে। থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তত বৃদ্ধি পাইছে ব্যাপক সামৰিক কুচকাৱাজ। থাইলেণ্ডৰ সেনাই অভিযোগ কৰা অনুসৰি কম্বোডিয়াই চলোৱা আক্ৰমণত এজন থাই সেনাৰ মৃত্যু হৈছে, দুজন থাই সেনা আহত হৈছে। থাইলেণ্ডৰ সেনাবাহিনীৰ অস্ত্ৰ ভাণ্ডাৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ অভিযোগ কম্বোডিয়াৰ বিৰুদ্ধে। কম্বোডিয়াৰ আক্ৰমণৰ পাছতে থাইলেণ্ডে আকাশমাৰ্গেৰে ভয়ংকৰ আক্ৰমণ চলাই দেশখনত। কম্বোডিয়াৰ সেনাই বাৰে বাৰে থাইলেণ্ডৰ সীমান্ত অঞ্চলত থকা সেনাৰ ঘাটিলৈ লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। তেজপুৰত সাংবাদিক আক্ৰমণৰ ঘটনা। ডেকাৰগাঁও ৰেলৱে ষ্টেচনত সংবাদকৰ্মী দীপু বৰাক আক্ৰমণ। সামান্য কথাতে তৰ্কাতৰ্কি লাগি এজন লোকে প্ৰহাৰ কৰে সংবাদকৰ্মীগৰাকীক। ডিজিটেল আৰু প্ৰিণ্ট মিডিয়াৰে জড়িত দীপু বৰা। ঘটনা অনুসৰি সংবাদকৰ্মী দীপুৱে নিজ ভাতৃক ঘৰলৈ বুলি আনিবলৈ উপস্থিত হৈছিল ডেকাৰগাঁও ৰেলৱে ষ্টেচনত। ষ্টেচনৰ কাষতে অবৈধভাৱে দোকান দিয়া এজন দোকানীৰ সৈতে লাগে তৰ্ক, আৰু সেই তৰ্কাতৰ্কিতে ক্ষান্ত নাথাকি দোকানীজনে প্ৰহাৰ কৰে দীপু বৰাক। দোকানীজনৰ লগতে ৰেল ষ্টেচনত উপস্থিত আন একাংশ উন্মাদ লোকেও প্ৰহাৰ কৰে সংবাদকৰ্মীজনক। প্ৰহাৰত গুৰুতৰভাৱে আহত হয় দীপু বৰা। ঘটনাস্থলীত তেজপুৰ আৰক্ষী উপস্থিত হৈ দীপু বৰাক উদ্ধাৰ কৰি তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱায়। সক্ৰিয়তাৰে সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত দীপু বৰা সাংবাদিক সংগঠন জাফা শোণিতপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদকৰ দায়িত্বত অধিষ্ঠিত। সংবাদকৰ্মীক প্ৰহাৰ কৰা ঘটনাক সাংবাদিক সংগঠন জাফাই গৰিহণা দি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে। দোকান এখন আছে, চাহৰ দোকান। ৰাতিপুৱা খোলে। এই চাহৰ দোকানখনৰ কাষতে থকা এটা ড্ৰেইনত মই পেচাব কৰিবলৈ যাওঁতে এখন ঘৰৰ পৰা তেওঁ কোৱা মতে তেওঁ সেই চাহ দোকানৰ স্বত্বাধিকাৰী তেওঁ আহি পেলাই মোক গুৰিকে প্ৰহাৰ কৰে। লগতে তাত থকা একাংশ কমেও 15ৰ পৰা 20জন লোকে আহি মোক খুব বেয়াকৈ প্ৰহাৰ কৰে। লগতে চোকা অস্ত্ৰ দি মোক আঘাত কৰে, পেটত আঘাত কৰিছে আৰু পিছফালে আঘাত কৰিছে চোকা অস্ত্ৰ দি। তাৰপিছতেই মই বাৰে বাৰে তেওঁলোকক কৈ আছোঁ যে মই একো দুখ কৰা নাই, মই বেয়া কথা কোৱা নাই একো। তেওঁলোকে বাৰে বাৰে মোক এটাই অজুহাত দেখাই যে তুমি বেয়া কথা কৈছা, মোৰ মা দেউতাৰ কথা বেয়াকৈ কিবা কিবি কৈছা, সেইকাৰণে তোমাক প্ৰহাৰ কৰিছোঁ। ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীত বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক। বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্ৰহণ। 50 নম্বৰকৈ অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল পঢ়িব লাগিব। পূৰ্বে সমাজ বিজ্ঞানত একেলগে আছিল বুৰঞ্জী আৰু ভূগোল পাঠ্যক্ৰম। প্ৰত্যেকটো বিষয়ৰ বাবে 50 নম্বৰকৈ ধাৰ্য কৰা হৈছে। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেণ্ডেশ্যন দিছিল যে ক্লাছ 6, 7 আৰু 8ত অসমৰ বুৰঞ্জী আৰু অসমৰ জিঅ'গ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে। নট এজ এ অপশ্যনেল ছাবজেক্ট, নট এজ এ ইলেক্টিভ ছাবজেক্ট, এজ এ মেণ্ডেটৰী ছাবজেক্ট আমি পঢ়াব লাগে। আজি আমাৰ কেবিনেটে 50 নম্বৰৰ অসমৰ বুৰঞ্জী আৰু 50 নম্বৰৰ অসমৰ জিঅ'গ্ৰাফী দুখন স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে।
6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব ই ইলেক্টিভ নহয় বা ই অপচনেল নহয় ই ঐচ্ছিক নহয় ই মেণ্ডেটৰী হ'ব গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেইকেইটা ছাবজেক্ট সোমাই আছিলে এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলোঁ ভূগোলটো পৃথক কৰি দিলোঁ বুৰঞ্জীটো পৃথক কৰি দিলোঁ এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব আকৌ এবাৰ মই কৈছোঁ এই দুখন কম্পালসৰী সাবজেক্ট হ'ব অপচনেল নহয় ঐচ্ছিক নহয় বাধ্যতামূলক বিষয় হ'ব তাৰ ফলত ষ্টুডেণ্ট সকলৰ 100 নম্বৰৰ বোজ এটা বাঢ়িব কিন্তু আমি ভাবিছোঁ যে এই 100 নম্বৰৰ বোজ এটা বাঢ়িলেও ই অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ ভূগোল বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব আৰু ভৱিষ্যতলৈ এজন সুস্থ সবল নাগৰিক হোৱাত তেওঁলোকক সহায় কৰিব আজি খানাপাৰাত বিখ্যাত আমেৰিকান ৰকষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান মহানগৰ জিলা প্ৰশাসনে প্ৰদান কৰিছে কেইবাটাও নিৰ্দেশনা আজি বিয়লি 3:30 বজাৰ পৰা ফিল্ডৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব দৰ্শক বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত থাকিব বিশেষ নিৰ্দেশনা 6 মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈকে নো পাৰ্কিং জোন দৰ্শকৰ বাহনৰ বাবে বিশেষ পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে 3000 গাড়ী ৰাখিব পাৰিব পাৰ্কিংৰ বিশেষ ব্যৱস্থা কৰা হৈছে 3000 গাড়ী ৰাখিব পৰাকৈ একেদৰে 1200 দুচকীয়া বাহনৰ পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে অনুষ্ঠানলৈ প্ৰায় 20ৰ পৰা 22000 দৰ্শক অহাৰ সম্ভাৱনা আছে অনুষ্ঠানৰ ভিতৰলৈ কোনো দৰ্শকে নিব নোৱাৰিব পানীৰ বটল বেগ জাফা এচিভাৰ্ছ এৱাৰ্ড ঘোষণা ভিডিঅ' জাৰ্নেলিষ্ট শাখাত ৰাকেশ বড়োলৈ এই বঁটা নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়ো ভিন্ন ক্ষেত্ৰৰ 23 গৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা ৰাজ্যৰ ভিতৰতে অন্যতম এজন জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়ো নিউজ 18 অসম নৰ্থ ইষ্টৰ জন্মলগ্নৰে পৰা জড়িত জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়ো সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবে জাফাৰ তৰফৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়োক এই সন্মান আগবঢ়োৱা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট শাখাত এই বঁটা আগবঢ়োৱা হৈছে ৰাকেশ বড়োলৈ পুনৰ জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বড়ো ভিন্ন ক্ষেত্ৰৰ 23 গৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান বঙাইগাঁও জিলাৰ যোগীঘোপাত ভয়ংকৰ দুৰ্ঘটনা নিশা ঘন কুঁৱলীৰ বাবে বলেৰো বাহন পৰিল চম্পাৱতী নৈ দুৰ্ঘটনাত থিতাতে মৃত্যু এজনৰ জীৱন্তে উদ্ধাৰ দুজন বৰ্তমানলৈকে এজন নিখোজ হৈ আছে বৰপেটাৰ পৰা নিশা মেলা চাই ঘৰলৈ উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয় ঘটনাস্থলীত উপস্থিত আৰক্ষী SDRF বাহিনী নিখোজ লোকজনৰ সন্ধানত বৰ্তমান নৈখনত উদ্ধাৰ অভিযান অব্যাহত আছে চম্পাৱতী নৈত তীব্ৰবেগী বলেৰো বাহন এনেদৰে দুৰ্ঘটনাত পতিত হৈ পৰি যায় দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন লোকৰ জীৱন্তে উদ্ধাৰ কৰা হয় দুজনক এতিয়াও নিখোজ হৈ আছে আন এজন ইয়াৰ দুৰ্ঘটনাগ্ৰস্ত বলেৰো বাহনখন চম্পাৱতী নৈৰ পৰা উদ্ধাৰ কৰাৰ এক চাকৰুদ্ধকৰ মুহূৰ্ত SDRFৰ দলে বৰ্তমান উদ্ধাৰ অভিযান চলাই আছে নিখোজ লোকজনৰ সন্ধানতো চম্পাৱতী নৈৰ বুকুত উদ্ধাৰ অভিযান চলাই থকা হৈছে যোগীঘোপাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা বৰপেটাৰ পৰা আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় হ্যাঁ আছে এই জায়গাতে ওই যে বলমারি নদীতে যেটু লোরা মারা গেছে এইটু লোরাটাই এই ড্রাইভার তার গাড়িটাই টানি ধরছে নদীতে বাইরে গেছে 3 জন আসেন আমি ওলাইছি 4 জন ড্রাইভারকে 4 জন ড্রাইভারটা আগত ওলাইছে মই পয়সা তো আইছি আর দুজন গাড়িতে আছে পাইছে না পাইছে ওখানে 12টা বরপেটা মেলায় এটার নাম আছিল বক্কা রাজহার মন্ডল আমার নাম জব্বার আলী আর আকিদুল
বঙাইগাঁৱৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে সংযুক্ত হৈছো। উপানন্দ, এই শোকাবহ দুৰ্ঘটনা সন্দৰ্ভত শেহতীয়া কি খবৰ লাভ কৰিছে? হয় জয়ন্ত, এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় আৰু মাছ নিশা তীব্ৰ বেশী বলেৰো বাহন এখন চম্পাৱতী নৈত সোমাই পৰে আৰু নিশা হোৱা দোৱা লাগে আৰু ইতিমধ্যে দুজন লোকক সুকলমে স্থানীয় লোকে উদ্ধাৰ কৰিছে যদিও এজন নিখোজ হৈ আছে আৰু এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকে বৰপেটাৰ পৰা আহি আছিলে আৰু আহি থকাৰ সময়ত তেওঁলোকে যোগীঘোপা সবাইতাৰীৰ পৰা বৈতামাৰী চালবাৰী সংযোগী পথেৰে তেওঁলোকে আহি আছিলে আৰু ভৈৰৱচূড়াৰ নামনি হৈ তেওঁলোকে অহাৰ সময়তে সেই পথৰ দাঁতিত তেওঁলোকে থকা নদীত সোমাই পৰে সেই বাহনখন আৰু হঠাৎ সেই সংঘটিত হোৱাৰ ফলত নিশা হোৱা দোৱা লাগে আৰু ইতিমধ্যে উদ্ধাৰকাৰী দল আৰক্ষী উদ্ধাৰ হৈছে, মৃতদেহ উদ্ধাৰ কৰিছে আৰু যদিও বাহনখন এতিয়ালৈকে সেই স্থানৰ পৰা উদ্ধাৰ কৰিব হোৱা নাই যিহেতু দ ঠাইত পৰি গৈছে আৰু নিখোজ যিগৰাকী লোক আছে তেওঁৰো কোনো ধৰণৰ সুংসূত্ৰ এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু যিমান দূৰ আমি জানিব পাৰিছো নিয়ন্ত্ৰণ হেৰুৱাই সেই বাহনখন সেই নদীত পৰে আৰু তেওঁলোকে একাংশই অভিযোগ কৰিছে যে হঠাতে এজনে হেণ্ড ব্ৰেক টানি দিয়াৰ ফলত গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই যায় আৰু তাৰ ফলত পথৰ দাঁতিত থকা নৈখনত বাহনখন হঠাতে সোমাই যায় আৰু চালকে নিয়ন্ত্ৰণ হেৰুৱাই এয়া অভিযোগ ব্যক্ত কৰা পৰিলক্ষিত হৈছে। নিহতজনৰ পৰিচয় বা আহতসকলৰ পৰিচয়, তেওঁলোক একেটা পৰিয়ালৰে বা শিশু আৰু মহিলাও আছিল নেকি বা তেওঁলোক বন্ধু আছিল নেকি, যিহেতু মেলা চাই উভতি অহাৰ কথা কোৱা হৈছে? জয়ন্ত, তেওঁলোক আমি যিমান দূৰ জানিব পাৰিছো তেওঁলোকে সমবয়সীয় আছিল প্ৰায় আৰু তেওঁলোকৰ বন্ধু আছিলে, তেওঁলোক চাপৰো আছিলে, কিছু সংখ্যক যোগীঘোপাৰ আছিলে আৰু যিসকল উদ্ধাৰ হৈছে সুকলমে তেওঁলোকৰ নাম হৈছে আকিদুল ইছলাম, তেওঁ গাড়ীখন চলাইছিলে, তেওঁ সুকলমে উদ্ধাৰ হৈছে তেওঁ আৰু এজন জীৱিত অৱস্থাত উদ্ধাৰ হৈছে জুব্বাৰ আলী, তেওঁক উদ্ধাৰ কৰিছে কিন্তু বৰ্তমান নিখোজ হৈ আছে আজাহাৰ আলী মণ্ডল, তেখেতৰ কোনো সংসূত্ৰ নাই আৰু যিগৰাকী লোকৰ মৃত্যু হৈছে তেওঁ আলী বুলি আমি জানিব পাৰিছো আৰু নিশা যেতিয়া তেওঁলোকৰ বাহনখন নৈত সোমাই যায় ইয়াৰ দুজনে তেওঁলোকে ওলাই চিঞৰি আছিলে আৰু সেই মুহূৰ্তত স্থানীয় লোকে গৈ তেওঁলোক উদ্ধাৰ কৰে আৰু এই দুজনেৰে এজনে সাঁতুৰি পাৰলৈ আহিব চেষ্টা কৰিছিল আৰু তেওঁলোকক স্থানীয় লোকে নাও আদিৰে সাঁতুৰি গৈ তেওঁলোকক উদ্ধাৰ কৰে কিন্তু বাকী এজনৰ মৃতদেহ বাহনখনতেই উদ্ধাৰ হৈছে, বলেৰোৰ ভিতৰত উদ্ধাৰ হৈছে, আন এজনৰ বৰ্তমান সংসূত্ৰ নাই। জয়ন্ত, ধন্যবাদ উপানন্দ। বাইহাটা চাৰিআলিত ন খোৱা উৎসৱ। পুথিমাৰীত সমূহীয়াভাৱে অনুষ্ঠিত ন খোৱা উৎসৱ। শাওনৰ কঠীয়াই আঘোণত দিয়ে সোণগতি। পূৰ্বে প্ৰতিঘৰ চহা কৃষকৰ ঘৰতে অনুষ্ঠিত হৈছিল ন খোৱা পৰ্ব। বৰ্তমান সময়ত সেই পৰম্পৰা নাইকিয়া হৈছে যদিও গাঁৱৰ ৰাইজে মিলি ৰাজহুৱা স্থানত ন খোৱা উৎসৱ অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। পুথিমাৰীতো শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত ন খোৱা উৎসৱ অনুষ্ঠিত হয়। হাঁহে মাহে বিভিন্ন ব্যঞ্জনেৰে অনুষ্ঠিত কৰে ন খোৱা। ন খোৱাত অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ দুগৰাকী সম্পাদক ৰাতুল শৰ্মা আৰু মহেশ দেউৰী। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী পুথিমাৰী আৰু পুথিমাৰীত যি হৰি মন্দিৰ আছে সেই হৰি মন্দিৰৰ সৌজন্যত এইবেলি অনুষ্ঠিত হৈছে ন খোৱা উৎসৱ। শাওনৰ কঠীয়াই যেতিয়া আঘোণত সোণগুটি দিয়ে, সেই সোণগুটি ঘৰলৈ চপাই অনাৰ পিছত ন চাউলেৰে এসাঁজ খোৱাৰ মানসেৰে সকলোৱে মিলিত হয় এক নিৰ্দিষ্ট স্থানত আৰু সেই স্থানটো হৈছে বাইহাটা চাৰিআলি সমীপৱৰ্তী যি পুথিমাৰী ৰাসখলা আছে, পুথিমাৰী ৰাসখলাত বা দুৰ্গা পূজা খলাত এই যি ন খোৱা উৎসৱ, এই ন খোৱা উৎসৱ অনুষ্ঠিত হৈছে পুথিমাৰী হৰি মন্দিৰ কমিটিৰ সৌজন্যত। মোৰ কেমেৰা সহযোগ মই দেখুৱাবলৈ অনুৰোধ কৰিম যে আজিৰ এই ন খোৱা উৎসৱত কি কি ব্যঞ্জন তেখেতসকলে প্ৰস্তুত কৰিছে। মোৰ কেমেৰা সহযোগ দেখুৱাইছে এয়া হ'ল ছাগলীৰ মাংস,
ছাগলী মাংস ইতিমধ্যে ভক ভককৈ উতলি আছে, লগতে এইফালে ভাতৰ কাৰণে সাজু কৰিছে। আৰু অন্যফালে অন্য একবিধ মাংস হাঁহে মাহে বনোৱাৰ কাৰণে যি চেষ্টা চলাই আছে, এয়া হাঁহ আৰু হাঁহৰ মাংস বনাই আছে। কিয়নো যিহেতুকে ন খোৱা বুলি ক'লে হাঁহে মাহে এসাঁজ নাখালে নহয়। কিন্তু এই ক্ষেত্ৰত এটা উল্লেখ কৰিব লাগিব যে এই যে আজি ন খোৱা উৎসৱ, এই ন খোৱা উৎসৱত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ দুগৰাকীকৈ সম্পাদক। এগৰাকী হ'ল ৰাতুল শৰ্মা। মই ৰাতুল শৰ্মাৰ পৰা প্ৰথমে জানিবলৈ বিচাৰিম আজিৰ এই ন খোৱা উৎসৱত তেখেত যিহেতুকে উপস্থিত আছে। দাদা, আজি যিহেতুকে আপুনি ন খোৱা উৎসৱত উপস্থিত আছে, কেনে লাগিছে? হয়, নিশ্চয়কৈ এক আনন্দমুখৰ পৰিৱেশ। আৰু পুথিমাৰী হৰি মন্দিৰ যি কমিটি, এই কমিটিখনৰ সমূহ বিষয়ববীয়াৰ আত্মীয় স্বজন পৰিয়ালকে ধৰি সকলো আহি ইয়াত একত্ৰিত হৈছে আৰু সুন্দৰ এক ভাতৃত্ববোধৰ এক খুব সম্পৰ্কৰ নিদৰ্শন বুলি ক'ব পাৰি। আৰু এক আমাৰ পৰম্পৰা ধৰি ৰখাৰো কাম কৰিছে, আৰম্ভ কৰিছে। নখোৱা পৰ্ব আমি এতিয়াৰ পৰা ইয়াতো আৰম্ভ কৰিছে তেখেতসকলে। আৰু এইবাৰৰ এই পৰ্বটোত আমাকো তেখেতসকলৰ পৰিয়ালত সন্নিৱিষ্ট কৰি আমাক একাত্ম হোৱাৰ এক সুযোগ দিলে। তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই ধৰণৰ কাৰ্যসূচীসমূহৰ জৰিয়তে আমাৰ মাজত থকা যি একত্ৰিত শক্তি, ভাতৃত্ববিধৰ যিডাল এনাজৰী, সেই এনাজৰীডাল আৰু অধিক কটকটীয়া হ'ব। মই আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতসকলকো আহ্বান জনাইছোঁ, আমাৰ মাজত থকা শক্তিত যাতে কোনো ধৰণে ঘূণে ধৰিব নোৱাৰে, ইয়াৰ প্ৰতি চোকা নজৰ ৰাখি আমি আমাৰ ধৰ্মীয় ৰীতি নীতি, কৃষ্টি, সংস্কৃতি, পৰম্পৰাসমূহক আগুৱাই লৈ যোৱাৰ কাৰণে বদ্ধপৰিকৰ হ'ব লাগিব। আজিৰ এই অনুষ্ঠানটোত ইয়াত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ অত্যন্ত আনন্দিত হৈছোঁ। তেখেতে কৈছে যে তেখেতে নথৈ আনন্দিত হৈছে। অন্য এগৰাকীয়ে সম্পাদক আছে, তেখেত হ'ল মহেশ দেউৰী, যিহেতুকে অন্য এক জনজাতীয় লোক। তেখেতসকলৰ ন খোৱা আৰু আমাৰ যি নামনিৰ ন খোৱাৰ মাজত কি পাৰ্থক্য আছে মই তেখেতৰ পৰা জানিব বিচাৰিম। যিহেতুকে আপুনি বেলেগ এখন সমাজ, মানে জনজাতিৰ সমাজৰ লোক, আৰু কি পাৰ্থক্য দেখা পাইছে আমাৰ এই ন খোৱাত? ন খোৱাটো জেনেৰেলি ইয়াতে যি ধৰণে ৰাইজে একগোট হৈ হৰি মন্দিৰ প্ৰাংগণত খাইছে, সেইটো খুব ভাল লগা এটা পৰিৱেশ। ৰাইজৰ মাজত যিটো আত্মিকতা, সকলো গাঁৱৰ ৰাইজ একেলগে একেখন প্ৰাংগণত খাব পৰাটো বহুত ডাঙৰ কথা। আৰু এইটো সঁচাকৈ ভাল লাগিছে। আৰু এই অক্ষুণ্ণ যিটো আত্মীয়তা অক্ষুণ্ণ থাকক, সকলোৰে মাজত ভাতৃত্ববোধ সদায় থাকক। আৰু এনেকৈ মিলা প্ৰীতিৰে খাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে সকলোকে শক্তি দিয়ক। আমি ইতিমধ্যে আপোনাক জনাইছোঁ বঙাইগাঁৱত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নিশা ঘন কুলিৰ বাবে বলেৰো বাহন পৰিল চম্পাৱতী নৈত। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এজনৰ, জীৱন্তে উদ্ধাৰ কৰা হৈছে দুজনক আৰু বৰ্তমানলৈ নিখোজ হৈ আছে আন এজন লোক। বৰপেটাৰ পৰা নিশা মেলা চাই ঘৰলৈ উভতি অহাৰ পথত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনাটো। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী, SDRF বাহিনী। এয়া উদ্ধাৰ অভিযান চলাই থকা হৈছে। এই বলেৰো বাহনখনৰ পৰা দুজনক জীৱন্তে উদ্ধাৰ কৰা হৈছে, এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, এজনৰ এতিয়াও কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই। উদ্ধাৰ অভিযান চলি আছে। জামুগুৰিহাটৰ গমিৰিপালৰ চাপৰিত বন্যহস্তীৰ উপদ্ৰৱ নষ্ট কৰিছে বিঘাই বিঘাই আলুৰ লগতে ৰঙালাওৰ খেতি। নিশা খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে তহিলং কৰিছে কৃষকৰ খেতি মাটি। বন্যহস্তীৰ জাকটোৱে কৃষক ৰাইজৰ বিঘাই বিঘাই খেতি নষ্ট কৰাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱৰ সমস্যা দীৰ্ঘদিনীয়া যদিও বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। স্থানীয় ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগক দাবী জনাইছে। গোটেই ৰঙালাও, আলু গোটেইখিনি উঠাই মেলি একদম খেচি মেলি একদম অৱস্থা নাইকিয়া কৰিছে। আলু লাগিলে গুটো ধৰিছে এইবিলাক পূৰা। এই ৰাতি আহি একদম গোটেইখিনি একে সমাধা কৰি থৈ গ'ল যে ইমান দুখ লাগিছে। ইমান টকা পইচা ভাঙি পেলাই খেতিডৰা কৰা হৈছে, ইয়াৰ কোনো চৰকাৰে পদক্ষেপ একো ল'ব পৰা নাই। যোৱা বছৰো তেনেকুৱা কৰিছে, এই বছৰো তেনেকুৱা হৈছে। কালি মই আকৌ তাৰ অলপ কিনি আনি পেলাই মাৰি থৈছোঁ। এনেই সেইডাল নিজাববীয়াকৈ মাৰি থৈছে।
ৰঙালাও মোৰ 1.5 বিঘামান ৰঙালাও আছিলে আৰু 1.5 বিঘা আলু আছিলে। ৰঙালাও 1.5 বিঘাই পুৰা সম্পূৰ্ণ সম্পূৰ্ণই খালে আৰু ধৰ 2 এজোপা আছে আকৌ ৰুই দিছোঁ এতিয়া হয়নে নহয় সেইটো মই ক'ব নোৱাৰিম আৰু। 10 ডিচেম্বৰত মুকলি হ'ব শ্বহীদ স্মাৰক ক্ষেত্ৰ। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ এই শ্বহীদ স্মাৰক ক্ষেত্ৰ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ডিচেম্বৰত মুকলি কৰিব অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ। মুকলিৰ পূৰ্বে মঙলবাৰে অনুষ্ঠিত হ'ব বন্তি প্ৰজ্বলন, নাগাৰা নাম, ভাগৱত পাঠ আৰু দিহা নাম। মুকলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ লগত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিও। 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। 116 বিঘা ভূমি আগুৰি নিৰ্মাণ কৰা হৈছে। স্মাৰক ক্ষেত্ৰত থাকিব 860 গৰাকী শ্বহীদৰ আবক্ষ মূৰ্তি। সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে আমি সংযুক্ত হৈছোঁ। উৎপল, মাজত মাথো এটা দিন, কাইলৈও কেতবোৰ কাৰ্যসূচী আছে আৰু 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব অসম আন্দোলনৰ এয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ। চাওক, মহানগৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰাগাঁৱত এই নিৰ্মাণস্থলীত মই উপস্থিত আছোঁ আৰু এই নিৰ্মাণস্থলীৰ ভূমি আপুনি উল্লেখ কৰিলে যে 116 বিঘা ভূমি আৰু তাৰ যদি স্কুৱেৰ কিলোমিটাৰ কৈ দিওঁ প্ৰায় 1.5 লাখ মিটাৰ স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ 1.5 লাখ মিটাৰ স্কুৱেৰ কিলোমিটাৰত এই নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে আৰু শেষ পৰশত যিখিনি শেষ মুহূৰ্তৰ কাম কাজ আছে সেইখিনিয়ে কৰাত ব্যস্ত হৈ পৰিছে। ঠিক একেদৰে কিছু সময় পূৰ্বে হোম আৰু ছেক্ৰেটাৰী ডিপাৰ্টমেণ্টৰ যিগৰাকী জইণ্ট ছেক্ৰেটাৰী তেখেতে আহি উপস্থিত হৈছিল আৰু নিজে তদাৰক কৰি আছে। কাইলৈ দিনটোৰ ভাগতে প্ৰথম গছি বন্তি প্ৰজ্বলন কৰা হ'ব। মই সতীৰ্থ যি জুম কৰি দেখুৱাই কিছু আগুৱাই গৈ এই স্থানত প্ৰথমতে এই স্থানত বন্তি প্ৰজ্বলন কৰা হ'ব। যদি সম্ভৱ হয় দেখুৱাইছে সেই স্থান ইতিমধ্যে সাজি তৈয়াৰ কৰা হৈছে যে এক প্ৰকাৰ সুকলমে তেখেতসকলে যি ধৰণে ব্যৱস্থাপনা কৰিব লাগে সেই ব্যৱস্থাপনা কৰি ইতিমধ্যে সেইসমূহ কৰা দেখিবলৈ পোৱা গৈছে। এই স্থানত বন্তি প্ৰজ্বলন কৰা হ'ব আৰু ইয়াত বন্তি প্ৰজ্বলন কৰাৰ পিছতে যিটো 67 মিটাৰ উচ্চতা অৰ্থাৎ প্ৰায় 220 ফুট উচ্চতাৰ যি শ্বহীদৰ স্মাৰণৰ বাবে যিটো এটা চিম্বল বুলি কয় বা যিটো শ্বহীদৰ বাবে এটা বিশেষভাৱে নিৰ্মাণ কৰিছে তাতো এক অগছি বন্তি প্ৰজ্বলন হ'ব। ঠিক একেদৰে ইয়াতে লেজাৰ লাইটৰ ব্যৱস্থা থাকিব, ফুড কোৰ্টৰ ব্যৱস্থা থাকিব, চাইক্লিঙৰ ব্যৱস্থা থাকিব, খোজকাঢ়িব পৰা বিশেষ ব্যৱস্থা থাকিব আৰু শেষ মুহূৰ্তৰ বাবে এনেদৰে যিসমূহ ফুলৰ ব্যৱস্থা, ফুলৰ পুলি ৰোপণ কৰা হৈছে। ঠিক একেদৰে যি উল্লেখ কৰিছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা খানাপাৰা আৰু খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী দুয়োটা পথছোৱাতে যি চোৱা যায় যে 855 গৰাকী যিসকলৰ ফটো পোৱা গৈছে, সম্বলন কৰা হৈছে, সেই ফটো পোৱা লোকসকলৰ ফটো সম্বলন কৰি ইতিমধ্যে হৰ্ডিং আঁৰি দিছে। ঠিক একেদৰে ইয়াৰে ভিতৰ ভাগত যিটো স্তম্ভ আছে, স্তম্ভৰ ভিতৰ ভাগত 855 জন লোকৰ তাতে স্মৃতি শোধিত তেখেতসকলৰ আবক্ষ মূৰ্তি আছে। এতিয়ালৈকে 460 গৰাকী লোকৰ আবক্ষ পোৱা গৈছে আৰু তাৰ বাবে তেখেতে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া এই স্থান ভ্ৰমণ কৰিছিলে তেতিয়া তেখেতে উল্লেখ কৰিছিলে যে যিসকলে এতিয়াও পৰিয়ালৰ লোকৰ যদি ফটো আছে শ্বহীদ হোৱা তেখেতসকলৰ ফটোখন ইয়াতে দিব পাৰে আৰু দিলে তেতিয়া তেখেতসকলে সেই ৰূপতে আবক্ষ মূৰ্তি নিৰ্মাণ কৰিব আৰু নিৰ্মাণ কৰি ইয়াতে সংলগ্ন কৰিব। প্ৰথম বছৰ মাত্ৰ 100 জনৰহে পোৱা গৈছিলে, দ্বিতীয় বছৰ 255 জনৰ পোৱা গ'ল আৰু তৃতীয় বছৰ এই বছৰত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে এই স্থানত তেখেতে নিজে পৰিদৰ্শন কৰিছিলে তেতিয়া উল্লেখ কৰিছিলে যে 455 জনতকৈ অধিক লোকৰ ইতিমধ্যে আবক্ষ মূৰ্তি পোৱা গৈছে আৰু বাকীখিনিৰ পোৱা নাই। তাৰ বাবে তেখেতসকলে বিশেষ এখন হৰ্ডিং লগাব। সেই হৰ্ডিঙত পৰিয়ালৰ লোকলৈ আহ্বান থাকিব, অনুৰোধ থাকিব বা যদি কোনোবা চিনাকি লোক থাকে তেতিয়াহ'লে তেখেতসকলে সেইখিনি যোগাৰ কৰিব পাৰিব। আৰু ঠিক একেদৰে মোৰ যিটো সৌফালৰ সতীৰ্থ দেখুৱাই যে তাত ফুড কোৰ্টৰ ব্যৱস্থা থাকিব। যেতিয়া এই 116 বিঘা ভূমি ভ্ৰমণ কৰা হ'ব বা ফুৰি আহি যেতিয়া ভাগৰুৱা অনুভৱ কৰিব তেতিয়া সেই ফুড কোৰ্টত তেখেতসকলে আহাৰ গ্ৰহণ কৰিব পাৰিব। ঠিক একেদৰে চাইক্লিঙৰ ব্যৱস্থা থাকিব আৰু দুয়োফালে দুটা পুখুৰী আছে। এই পুখুৰী দুটাতো তেখেতসকলে বিশেষভাৱে সৌন্দৰ্যৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ বাবে প্ৰকাশ চেষ্টা কৰিছে, সেই কথা উল্লেখ কৰিছিলে। এই যি স্মৃতি স্তম্ভ আছে, স্মৃতি স্তম্ভৰ উচ্চতাৰ কথা উল্লেখ কৰিছে যে 67.5 মিটাৰ অৰ্থাৎ প্ৰায় 220 ফুটতকৈ অধিক উচ্চতা। এই উচ্চতা দীপৰ বিলৰ পৰা একেবাৰে আজাৰাৰ পৰা যদি আপুনি এয়াৰপৰ্টৰ পৰা লেণ্ডিং কৰাৰ পিছতে এই উচ্চতাখিনি দেখি পায় আৰু ঠিক একেদৰে জালুকবাৰীৰ পৰা দেখি পায় আৰু এইফালে যদি উল্লেখ কৰোঁ লখৰাৰ পৰা এই উষ্ণতাৰ এই যি বিশেষ স্তম্ভ নিৰ্মাণ কৰিছে এই স্তম্ভ দেখিবলৈ পোৱা যায়। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জালুকবাৰীৰ পৰা খানাপাৰা আৰু ঠিক একেদৰে খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখীলৈকে প্ৰতিটো স্থানতে হৰ্ডিং লগাই দিয়া হৈছে যাতে যিসকল লোকৰ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতিসমূহতে হৰ্ডিং দিছে, স্বাগতম জনাইছে যে 10 ডিচেম্বৰলৈকে। কিন্তু কাইলৈ দিনটোতো ইয়াতে কাৰ্যসূচী থাকিব। ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদে বিশেষ কাৰ্যসূচী লৈছে। এই স্থানতে মই পুনৰ সতীৰ্থ দেখুৱাব বন্তি প্ৰজ্বলন কৰা হ'ব। কাইলৈ মুখ্য বন্তি এই স্থানতে প্ৰজ্বলন কৰা হ'ব আৰু এই বন্তি অহৰ্নিশে জ্বলি থাকিব। ইয়াতে বন্তি প্ৰজ্বলন কৰাৰ লগে লগে
শ্বহীদৰ যিটো স্তম্ভ থাকিব সেই স্তম্ভটো বন্তি প্ৰজ্বলন হ'ব আৰু ঠিক একেদৰে সন্ধিয়াৰ ভাগত লেজাৰ লাইট থাকিব ইয়াতে সুকলমে আপোনালোকে দেখিলেই এক প্ৰকাৰ চকু মনোমোহা হৈ উঠিছে দুখো দেখি যদি চোৱা যায় যে এনেধৰণৰ ফুলৰ মেলা ফুলৰ শাৰী কৰি দিয়া হৈছে এনেধৰণৰ ফুলৰ টাব দিয়া হৈছে গছ গছনি লগোৱা হৈছে আৰু মাজত যদি চোৱা যায় যে ইয়াতে ফাউণ্টেন টাইপ থাকিব এই ফাউণ্টেন টাপৰ জৰিয়তে বিশেষভাৱে পানী ওলাই থাকিব আৰু ঠিক একেদৰে মোৰ এতিয়া বাওঁফালৰ দৃশ্যাংশ দেখুৱাইছে অতিথয় কিছু জুম কৰি দেখুৱাব তাত অডিটৰিয়ামৰ কাম কাজ চলি আছে কিছু সেই অডিটৰিয়ামৰ কাম কাজ বাকী আছে এতিয়া ৰং দিয়াত আছে শেষ পৰখত ব্যস্ত হৈ পৰিছে ঠিক একেদৰে কালিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব থাকিব অসম গণ পৰিষদৰ নেতৃত্ব থাকিব যিহেতু আমি জানো যে 1985 চনৰ সেই অসম আন্দোলনৰ ভৰপূৰ সময়ছোৱাত নেতৃত্ব লৈছিলে ছাত্ৰ সন্থা আৰু পৰৱৰ্তী পৰ্যায়ত অসম গণ পৰিষদ দলৰ চৰকাৰ আহিছিলে প্ৰায় বিগত এতিয়া যদি চোৱা যায় যে প্ৰায় 30 বছৰ অন্তৰালতহে এনেধৰণৰ এটা স্মৃতি সদে সম্পূৰ্ণ ৰাজ্য 855 জন শ্বহীদৰ কথা বাৰম্বাৰ 10 ডিচেম্বৰ আহিলে উল্লেখ কৰা হয় কিন্তু এইবাৰ যে তেখেতসকলে এক প্ৰকাৰ সম্পূৰ্ণৰূপে প্ৰত্যেক বছৰে এই স্থানত যদিও উদযাপিত হৈ আছিল এতিয়া তেখেতসকলৰ আৱক্ষয় মূৰ্তি সমন্বিতে শ্বহীদ আন্দোলন কেনেকৈ হৈছিলে বা অসম আন্দোলনৰ সময়ত তেখেতসকলে কি ধৰণে ভূমিকা লৈছিলে সেইসমূহ লেজাৰ শ্ব'ৰ জৰিয়তে ইয়াতে বিশেষ ডিসপ্লে থাকিব সেই ডিসপ্লে সেইসমূহ এক প্ৰকাৰ ইয়াতে শ্ব' কৰা হ'ব প্ৰতিগৰাকী লোকে ইয়াতে প্ৰৱেশ কৰিব পাৰিব ঠিক একেদৰে প্ৰৱেশৰ কথা যে উল্লেখ কৰোঁ প্ৰথমবাৰ যেতিয়া মুখ্যমন্ত্ৰীগৰাকী আহিছিলে তেতিয়া আমি সুধিছিলোঁ যে ইয়াতে প্ৰৱেশ দ্বাৰত কিবা নিৰীখ থাকিব নেকি তেতিয়া উল্লেখ কৰিছিলে যে ন্যূনতম এটা নিৰীখ থাকিব হয়তো সেই নিৰীখ 20ৰ পৰা 30 টকা হ'ব বুলি উল্লেখ কৰিছিলে অৰ্থাৎ 20 টকাৰ পৰা 30 টকাৰ আদি প্ৰৱেশ কৰিব লাগিব আৰু প্ৰৱেশ কৰাৰ পিছতে 116 বিঘা ভূমিত থকা এই বিশেষ স্তম্ভ এই অসম আন্দোলনৰ আৱক্ষয় মূৰ্তিসমূহ লগতে এই লেজাৰ শ্ব' উপভোগ কৰিব পাৰিব সেই লেজাৰ শ্ব' কিন্তু সন্ধিয়াৰ ভাগতহে পৰিদৰ্শন কৰা হ'ব বা সেই দেখুওৱা হ'ব সেই লেজাৰ শ্ব'ৰ জৰিয়তে দেখুওৱা হ'ব যে অসম আন্দোলন কিদৰে হৈছিলে কিয় হৈছিলে কেনেকৈ হৈছিলে সেই সময়ত কোন কোন ৰাজপথলৈকে আহিছিলে ৰাজপথত অহা সময়ছোৱাত কেনেধৰণৰ এক প্ৰকাৰ সেই সময়ত যি ধৰণৰ এটা পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হৈছিলে সেই সকলোখিনি দেখুওৱাৰ কথা উল্লেখ কৰিছে ঠিক একেদৰে যিসকল লোক আহিব তেখেতসকলৰ প্ৰতি এখন বিশেষ আহ্বান মুখ্যমন্ত্ৰীগৰাকীয়ে সেইদিনাও কৰিছিল আৰু এতিয়াও কৰিব তাত এখন বিশেষ হোৰ্ডিং লগাই দিব যে যদি কোনোবা আপোনালোকৰ শ্বহীদ আছিলে বা সেই সময়ৰ শ্বহীদৰ যদি নামটো দেখিছে আপোনালোকে তাৰ ফটোখন দেখা নাই তেতিয়াহ'লে যদি আপোনালোকৰ ঘৰত সেই ফটো আছে তেতিয়াহ'লে সেই ফটোখন যদি চৰকাৰ প্ৰশাসনক দিয়ে তেতিয়া আৱক্ষয় মূৰ্তি বনাই আনি এই স্থানতে স্থাপন কৰিব এক প্ৰকাৰ কাইলৈ দিনটোৰ পৰা আৰম্ভ হ'ব যদিও 10 ডিচেম্বৰ অনুষ্ঠান আছে 9 ডিচেম্বৰতে প্ৰাকখনত 10 ডিচেম্বৰ প্ৰাকখন 9 ডিচেম্বৰ দিনটোত কাইলৈ ইয়াতে নাগাৰাৰ নাম অনুষ্ঠিত হ'ব বন্তি প্ৰজ্বলন কৰা হ'ব কাইলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদ দলে তেখেতসকলে এই স্থানতে উদযাপিত কৰিব শ্বহীদ দিৱসৰ পূৰ্বৰ কাম কাজখিনি এক প্ৰকাৰ কাইলৈ পৰহি দিনটোৰ বাবে মাজত যদিও এটা দিন আছে এক প্ৰকাৰ সাজু হৈছে এতিয়া বৰাগাঁৱত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰ শেষ পৰক দিয়াত ব্যস্ত কিছু সময় পূৰ্বে উল্লেখ কৰিছিলে যে হোম বিভাগৰ যিগৰাকী জইণ্ট ছেক্ৰেটাৰী আছে তেওঁ আহিছিলে আৰু আহি নিজে তদাৰক কৰি আছে ঠিক একেদৰে কিছু সময় পিছতে বিভাগীয় কৰ্তৃপক্ষৰ বহু কেইগৰাকী উচ্চপদস্থ বিষয়া আহি সকলো তদাৰক কৰিব আৰু আজি দিনটোৰ ভাগতে কিন্তু কেইবাগৰাকী মন্ত্ৰী অহাৰ কথাও এই মুহূৰ্তত আমাৰ ওচৰত খবৰ আহিছে ধন্যবাদ উৎপল গোৱাৰ নৈশ ক্লাবত কালি সংঘটিত শোকাবহ অগ্নিকাণ্ডৰ ঘটনাত কৰুণ মৃত্যু খাবতি ল'লে ধেমাজিৰ জামুকনি গাঁৱৰ 22 বছৰীয়া যুৱক দিগন্ত পাটিৰে 25 গৰাকীকৈ লোকে প্ৰাণ হেৰুওৱা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটোত অসমৰ 3জন লোকে প্ৰাণ হেৰুৱাইছিল সেইকেইজনৰ ভিতৰত ধেমাজিৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান দিগন্ত পাটিৰো আছিল এবছৰ পূৰ্বে কৰ্মৰ সন্ধানত গোৱালৈ যোৱা দিগন্ত পাটিৰে গোৱাৰ এটা নৈশ ক্লাবত ৰান্ধনিৰ কামত নিয়োজিত আছিল দৰিদ্ৰ পৰিয়ালৰ সন্তান দিগন্তৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই ঘৰখনত ইতিমধ্যে কেৰালাত কৰ্মৰত দিগন্তৰ ভাতৃ গোৱালৈ ৰাওনা হৈছে ধেমাজিৰ এক দৰিদ্ৰ পৰিয়ালৰ সন্তান দিগন্তৰ ঘৰত আছে মাতৃ আৰু ভগ্নী যোৱা বছৰ সেই বছৰ ভাগত গ'ল কোম্পানীৰ হেৰি কিটচেন নে কি কয় কোম্পানী কাম কৰি আছিল কিটচেনৰ কাম কৰি আছিল তাৰপিছত সদায় কা খবৰ লৈ থাকে কালিয়ে কা খবৰটো লোৱা নাই মোৰ কালি কিমান সময়ত ঘটিলে 6টা বজাত 3টা বজাত ওলাই যায় ৰাতি গধূলি 3টা বজাত ডিউটি কৰে ওলাই যাবলৈ হয় আৰু 4টা বজাৰ পৰা ডিউটিত সোমাই থাকে আৰু তাৰ পৰা মই ফোনটো নকৰিলো মই বিয়া কৰা নাই ঘৰত কোন কোন আছে আৰু মোৰ ছোৱালী ভনী এজনী আছে আকৌ মই আছে আকৌ মোৰ ল'ৰাটো তাতে আছে ঘৰৰ ল'ৰাটো মৰমৰ কেনভাছত 3টা শব্দ হেপী নিউ ইয়াৰ পুৰণি বছৰটোত শেষ হোৱাৰ পৰা নৱবৰ্ষৰ শুভেচ্ছাৰে এখিলা উকা কাগজত লিখা কেইটামান আখৰ নহয় মনটোত সাঁচি ৰখা বুকুৰ বাখৰ শ্ৰদ্ধা ভক্তি স্নেহ আদৰ আৰু এবুকু ভাল পোৱাৰ বহু শব্দ
এটা সময়ত দোকানে দোকানে বিচাৰি ফুৰা গ্ৰিটিংছ কাৰ্ডসমূহ আজি নষ্টালজিক হৈ পৰিল। গ্ৰিটিংছ কাৰ্ড ইমানবোৰ যে মিঠা অনুভৱ উভতাই আনে অতীতৰ স্মৃতি। মনত আছেনে আপুনি কেনেকৈ আগ্ৰহেৰে অপেক্ষা কৰিছিল কেৱল আপোনাৰ আপোনজনক কাৰ্ড এখন পঠিয়াবলৈ? বা আপুনি কেনেকৈ মধুৰ অপেক্ষাৰে ধৈৰ্য ধৰিছিল আপোনজনৰ পৰা আটক ধুনীয়া গ্ৰিটিংছ কাৰ্ডত নৱবৰ্ষৰ শুভেচ্ছা পাবলৈ? প্ৰিয়জনক দিবলৈ পচন্দৰ কাৰ্ডখন বিচাৰি দোকানে দোকানে ভ্ৰমি ফুৰা দিনবোৰ আপোনাৰ আজিও মনত পৰেনে? স্বাক্ষৰ কৰা আন্তৰিক বাৰ্তা লিখা আৰু ব্যক্তিগত আবেগ ঢালি লিখা প্ৰতিখন কাৰ্ডক এক সৰু সৰু শিল্পকৰ্ম বুলিয়েই ক'ব লাগিব। আৰু প্ৰিয়জনৰ পৰা কাৰ্ড পোৱাৰ সন্তুষ্টিত কিমান যে আপোন পাহৰা হোৱা। আজিকালি সকলোতে ডিজিটেল শুভেচ্ছাৰ পয়োভৰ। সুবিধাজনক হ'লেও নাই কোনো মোহ বা আন্তৰিকতা। কিন্তু প্ৰিয়জনৰ হাতৰ স্পৰ্শ আৰু হৃদয়ৰ আবেগ ঢালি অহা গ্ৰিটিংছ কাৰ্ডৰ সেই নষ্টালজিয়া ৯০ দশকৰ প্ৰতিজন মানুহৰ হৃদয়ে হৃদয়ে মধুৰ স্মৃতি হৈ বৈ থাকিব। দুশ বছৰীয়া সমস্যাৰ অন্ত পেলাই চাহ বাগিচাৰ শ্ৰমিক ৰাইজক ভূমিপট্টা প্ৰদান কৰিব চৰকাৰে। ইতিমধ্যে ভূমিপট্টা প্ৰদানৰ বাবে চাহ বাগিচাসমূহত আৰম্ভ হৈছে মাটিৰ জৰীপ প্ৰক্ৰিয়া। বিশ্বনাথ জিলাৰ ভিতৰতে গহপুৰ আৰু বিহালীত দুখনকৈ চাহ বাগিচাত সম্পূৰ্ণ হৈছে ভূমিৰ জৰীপ। গহপুৰত মুঠ ৮খন চাহ বাগিচা আছে আৰু পৰ্যায়ক্ৰমে সকলোতে চলি আছে ভূমিৰ জৰীপৰ কাম। বিহালীৰ ব্ৰহ্মাজান চাহ বাগিচাত প্ৰথম পৰ্যায়ত ৮৮৯টা ঘৰত জৰীপ সমাপ্ত হৈছে। গহপুৰৰ ভোলাগুৰি চাহ বাগিচাতো সমাপ্ত হৈছে জৰীপৰ কাম। ঘগৰা চাহ বাগিচাত চলি আছে জৰীপৰ কাম। বৰ্তমানলৈকে গহপুৰৰ চাহ বাগিচাসমূহত জৰীপৰ কাম সফলতাৰে চলি আছে। চাহ শ্ৰমিক ৰাইজেও সহযোগিতা আগবঢ়াইছে বিভাগীয় কৰ্তৃপক্ষক। আগবঢ়াইছো আমাৰ সাংবাদিক পলাশ ফুকনৰ প্ৰতিবেদন। চাহ বাগিচাসমূহত যি ভূমিৰ পট্টা সেয়া জৰীপৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু গহপুৰত যিহেতু ৮খনকৈ চাহ বাগিচা আছে আৰু ৮খন চাহ বাগিচাতে ইতিমধ্যে জৰীপৰ কাম আৰম্ভ হৈছে আৰু কোনো চাহ বাগিচাত জৰীপৰ কাম সমাপ্তও হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে। আৰু মই উপস্থিত আছোঁ গহপুৰৰ ব্ৰহ্মাজান চাহ বাগিচাত। মোৰ সৈতে যথেষ্ট শ্ৰমিক ৰাইজ আছে, চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকল আছে। মই অকণমান পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল এসপ্তাহৰ ভিতৰত জৰীপৰ কামসমূহ চলাবলৈ, তাৰপাছত আপোনালোকৰ বাগানত কেনেকুৱা কি হৈছে? প্ৰথমতে নিউজ 18ক নমস্কাৰ। আমাৰ বাগানত প্ৰথমতে চৰকাৰে যিখন ছাৰ্ভে কৰিব আহিলে, তো প্ৰথম বাগান আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম বাগান আমাৰ ব্ৰহ্মাজান বাগানখনক ছাৰ্ভে কৰিলে। এই ছাৰ্ভে কৰাত আমাৰ প্ৰথমে আমাৰ SCS ইউনিট আছিলোঁ, আমাৰ SCMS ইউনিট আছিলোঁ, লগতে আমাৰ আৰ্চা সংগঠন, আমাৰ জাতীয় আৰ্চা সংগঠন সকলোৱে থাকি আমি আৰু লগতে লাইন চকীদাৰ, গাৰ্ডেনৰ লাইন চকীদাৰ লগত লৈ আমি গোটেই লাইনখনত আমি ঘূৰি ঘূৰি ছাৰ্ভে কৰিলোঁ। ছাৰ্ভে কৰাত কোনো অসুবিধা পোৱা নাই, বহুত ধুনীয়াকৈ হ'ল এই ছাৰ্ভেখন। এই ছাৰ্ভেৰ কিমান শ্ৰমিক ৰাইজক সাঙুৰি লৈছে? কাৰণ ভূমিপট্টা যিহেতু প্ৰদান কৰিব। এই ছাৰ্ভেত 889খন 889খন সাঙুৰি হৈছে। ক'ৰবাত অসুবিধাৰ সৃষ্টি হৈছিল নেকি ছাৰ্ভে কৰাত? এনেধৰণৰ কোনো অসুবিধা আমি পোৱা নাই। তেখেতৰ লগত আমিয়ে আছিলোঁ, গোটেই সংগঠন আছিলোঁ। কোনো ধৰণৰ অসুবিধা এনেকুৱা ধৰণৰ আমি পোৱা নাই। নিশ্চয়। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এটা ভাল খবৰ, ইতিমধ্যে ছাৰ্ভেও হৈ গ'ল বুলি কৈছে আপোনালোকৰ বাগানত, গতিকে গোটেই দিশটোক কি বুলি ক'ব আপোনালোকে? প্ৰথমে মই আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ প্ৰথম পৰ্যায়ৰ জৰীপত আমাৰ ব্ৰহ্মাজান চাহ বাগিচাত সাঙুৰ লোৱাৰ কাৰণে মই প্ৰথমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যিটো 200 বছৰীয়া ঐতিহাসিক খনত আমাক যিটো ভূমিৰ অধিকাৰ দিবলৈ গৈ আছে, এইটো আমাৰ কাৰণে এটা খুব গৌৰৱৰ কথা। আৰু আমাৰ চাহ জনগোষ্ঠীয় ৰাইজ সুকীয়াকৈ নিজৰ এটা মাটিৰ অধিকাৰ পাব, তাৰ কাৰণে মই অসম চাহ কৰ্মচাৰী সংঘ ব্ৰহ্মাজান চাহ বাগিচা প্ৰাথমিক গোট হৈ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে বিভিন্ন সময়ত বিভিন্ন চৰকাৰ অসমলৈ আহিলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত, কিন্তু এইখন চৰকাৰে যিখিনি পদক্ষেপবিলাক চাহ জনগোষ্ঠীয় ৰাইজৰ কাৰণে বাগিচাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে ৰাখিছে, তেখেতক বাৰুকৈ ধন্যবাদ দিলেও কম হ'ব।
মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু 889 ঘৰ জৰীপ হ'ল আপোনালোকৰ তাৰপাছতে আপোনালোকে ভূমিপট্টা লাভ কৰিব গতিকে কি ক'ব আপুনি আমাৰ 889খন ঘৰ একচুৱেলি আমি ঘৰ হিচাপে ছাৰ্ভে হৈছিলে আৰু সেই হিচাপে 889খন ঘৰ ইতিমধ্যে হৈছে আৰু ই এক আমাৰ কাৰণে ঐতিহাসিকখন কিমান বিঘাকৈ বা কিমানকৈ ভূমি আপোনালোকে পাব তাৰ কিবা গম পাইছে নেকি ইতিমধ্যে মানে কি হ'ল আমাৰ ইয়াত যেতিয়া আমাৰ চাহ শ্ৰমিক হিচাপে লৈ আহিছিল আমাৰ পূৰ্বপুৰুষসকলক তেওঁলোকক যিমানখিনি এটা ঘৰ সাজি যিমানখিনি মাটি কোম্পানীয়ে দিছিলে সেই হিচাপে তেওঁলোকে অতদিনৰ পৰা একেই সীমা বান্ধি নিজে নিজে নিজৰ সীমাত আছে সেই হিচাপে চাব গ'লে একচুৱেলি সকলোৰে ক্ষেত্ৰত অলপ 19-20 হ'ব আৰু স্বাভাৱিকতে এই প্ৰক্ৰিয়া আৰম্ভ হোৱাত এতিয়া চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত বিধানসভাৰ শীতকালীন অধিৱেশনত এই ঐতিহাসিক খবৰ দিয়াৰ পিছতে উৎফুল্লিত হৈ পৰে বাগিচাৰ শ্ৰমিকসকল বা চাহ জনগোষ্ঠীয় লোকসকল এক উৎসৱমুখৰ পৰিৱেশ এতিয়া অব্যাহত আছে এয়া বিশ্বনাথৰ দুখনকৈ বাগিচাৰ চাহ শ্ৰমিকসকলৰ বাবে ভূমিৰ জৰীপৰ কাম ইতিমধ্যে সম্পন্ন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে আৰম্ভ কৰিছে ভূমি জৰীপৰ কাম এয়া 200 বছৰীয়া সমস্যাৰ অন্ত পেলাই চাহ বাগিচাৰ শ্ৰমিক ৰাইজক ভূমিপট্টা প্ৰদান কৰিব চৰকাৰে গৃহ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বেংকৰ ঋণৰ সুবিধালৈ বিভিন্নখিনি সুবিধা লাভ কৰিব এতিয়াৰে পৰা চাহ জনগোষ্ঠীয় লোকসকলে দীৰ্ঘদিনীয়া দাবী আৰু এই দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰাৰ যি প্ৰতিশ্ৰুতি চৰকাৰে দিছিল সেই মৰ্মে এয়া ভূমিপট্টা প্ৰদানৰ বাবে ভূমিৰ জৰীপৰ কাম জোৰদাৰ গতিত অব্যাহত ৰাখিছে প্ৰশাসনে কলিয়াবৰৰ আমগুৰিৰ ধাননি পথাৰত প্ৰতিদিনেই বনৰীয়া হাতীৰ উপদ্ৰৱে টোপনি হৰিছে কৃষক ৰাইজৰ প্ৰতিনিশা ধাননি পথাৰত উপদ্ৰৱ চলাইছে শতাধিক বনৰীয়া হাতীয়ে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে কৃষক ৰাইজে কেঁচাই পকাই চপাবলগীয়া হৈছে পথাৰৰ ধান বন্যহস্তীৰ উপদ্ৰৱৰ পৰা অঞ্চলটোৰ কৃষকৰ ধাননি পথাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ অঞ্চলটোৰ কৃষকৰ যাৰ ফলত বন্যহস্তীয়ে নিশা তহিলং কৰিছে অঞ্চলটোৰ ধাননি পথাৰ সন্ধিয়া হলেই কাজিৰঙাৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে নষ্ট কৰিছে স্থানীয় কৃষকৰ সোণোৱালী পথাৰ স্থানীয় লোকৰ ঘৰ দুৱাৰো ভাঙিছে বন্যহস্তীয়ে বন বিভাগে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় কৃষকৰ ইয়াৰ সৈতে সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ